কংসৰ বাৰু এটাই চিন্তা, মানে কৃষ্ণ মাৰিব লাগে, কৃষ্ণ মাৰিব লাগে। বহু আয়ে এই ভূমিকাটো লয়, বহু কোম্পানীয়ে সেই ভূমিকাটোৱে লয়, কৃষ্ণ মাৰিব লাগে, আধ্যাত্মিক চেতনা মাৰিব লাগে। আধ্যাত্মিক চেতনা মাৰে কোনে? সাধাই মাৰে, শিখৰে মাৰে, বেয়া বেয়া বস্তুবিলাক যিমান, এইবোৰ চব আধ্যাত্মিক চেতনা মাৰাহে। এতিয়া ভৌতিক জগতখনে সদায়, খুব সাৱধান, ভৌতিক জগতখনে সদায় কৃষ্ণক মাৰে, মাক বাপেকেও মাৰে, নিজৰ ল'ৰা আধ্যাত্মিক হোৱাটো নিবিচাৰে। এইটোৱে কংস। নিজৰ সন্তানসকলো আধ্যাত্মিক হোৱাটো নিবিচাৰে। যোৱাকালি আপোনালোকে দেখিছে হিৰণ্যকশিপুৱে প্ৰহ্লাদক কিমান শাস্তি দিলে, কাৰণ কি? ভগৱানৰ নাম লোৱা। বৰ্তমানৰ প্ৰায় পিতৃসকলেও কংস বুলি কৈছে, শুনিবলৈ ভাল নালাগে। আকৌ আপোনালোকে চাব, সঠিক আধ্যাত্মিকতাৰ কাৰণে মানুহ চবে আমি কৈ থাকো ল'ৰা ছোৱালী আহিব লাগে। নিজৰ নিজৰ ল'ৰা ছোৱালী নাই জানো ঘৰত? কাৰ ল'ৰা ছোৱালী আনিব লাগে? আপোনাৰ ল'ৰা ছোৱালীটো আনিলেহে চবৰে আনিব, নিজৰ নিজৰ গীতা লৈ আনিব লাগে। গৰুৱে কথা শুনে, ছাগলীয়ে কথা শুনে? গৰু ছাগলী কথা শুনে নুশুনে? হাঁহ পাৰ কথা শুনে নাই? মাতিলে দৌৰ মাৰে নাই? ল'ৰাটোৱে কথা নুশুনে, ল'ৰাটোৱে কথা নুশুনে। এইটো ভয়ানক কথা, এইটো ভয়ানক কথা। এতিয়া আমাৰ সন্তানসকল পিতৃৰ আজ্ঞা পালন নকৰে, সেইকাৰণে পিতৃ মাতৃও প্ৰায় অসহায় হৈছে। এতিয়া বহুত পিতৃ মাতৃক চাব, ল'ৰাক কথা শুনাব নোৱাৰে। কেলে নোৱাৰে বাৰু? আপুনি সৰুৰ পৰা অভ্যাসটো নকৰিলে। সৰুৰ পৰা তাক অন্তত এবাৰ এবাৰ বুকুৰ মাজত সোমাই লৈ তাক আধ্যাত্মিক কথাখিনি আলোচনা কৰিব লাগিছিলে। সপ্তাহত এদিন অন্তত ঘৰত আধ্যাত্মিক এটা বৈঠক বহিব লাগিছিলে। মাকে অন্তত ল'ৰা ছোৱালীখিনিক বুকুৰ মাজত সোমাই লৈ আধ্যাত্মিক ধৰ্মৰ কথাবোৰ, ঈশ্বৰীয় কথাবোৰ এইবিলাক ক'ব লাগিছিলে, পৰিৱেশ গঢ়িব লাগিছিলে আধ্যাত্মিক। এতিয়া সকলোতকৈ আমাৰ সমস্যা হৈছে কি? এনেকুৱা এটা অৱস্থালৈ আহিছো, এটা সময়ত ল'ৰা ছোৱালী মাক বাপেকৰ ভয়ত কঁপি থাকে। এতিয়া এটা সময় আছিলে ল'ৰা ছোৱালী মাক বাপেকৰ ভয়ত কঁপে। ৰাতি 8টা বজাৰ পাছত 10টা বজাৰ বাহিৰে দৰ্জা বন্ধ হ'ব, সোমাব নোৱাৰিব। ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠিব লাগিব। এতিয়াৰ মাক বাপেক ভয়ত কঁপে ল'ৰা ছোৱালীৰ। এতিয়া বৰ্তমান কিমান পৰিৱৰ্তন হৈ গ'ল আপোনালোকে নিজৰ ঘৰখনত, চব আমি গৃহস্থী, আমি প্ৰত্যেকে জানো। আজি আমাৰ এইটো অৱস্থা হৈছে। সিহঁতক যদি আমি জানো 12 বছৰ বয়সত সিহঁতৰ যৌৱন আহে, কিন্তু 7 বছৰ 5 বছৰ পাছৰ পৰা মাকৰ বুকুৰ মাজত থাকে। কিন্তু মাকৰ বুকুৰ মাজত থকা সন্তানটোক আধ্যাত্মিক জ্ঞান দিলে জানো কোনোবা? ধৰ্মৰ শিক্ষা দিলে জানো কোনোবা? এতিয়া সিহঁতক আমি অৱহেলা কৰিলো। এতিয়া আমি প্ৰথম প্ৰায়শ্চিত্ত আমি হ'ব লাগিব। আজি পঞ্চম স্কন্ধ ঋষভে এই কথাটো কৈছে ভাগৱতত, যি পিতৃ মাতৃয়ে নিজৰ সন্তানসকলক আধ্যাত্মিক জ্ঞান নিদিলে, জীৱনৰ ৰাস্তা নেদেখুৱালে, প্ৰথম জগৰীয়া পিতৃ মাতৃ, আৰু প্ৰথম শাস্তি পিতৃ মাতৃয়ে পাব। কান্দিব নোৱাৰিব, কাৰোবাক ক'ব নোৱাৰিব। কাৰণ কেলে? সমাজৰ পৰা আপুনি মই মান সন্মান লৈ থাকো, সমাজত উপদেশ দিওঁ, আমিবোৰে উপদেশ দিওঁ। এই কথাটোকে আমাক বুজাইছে। এই কথাটো বহুত ডাঙৰ কথা। এটা এটা ঘৰ, এখন এখন ঘৰ সৎসংগ হ'ব লাগিব। আপোনাক মোক ঘৰখন সৎসংগ হ'ব লাগিব। যদি দেখা পত্নীগৰাকীক যদি তিতা কাহা জ্বলা মিঠা লগাই, এদিন আপুনি সেই পত্নীগৰাকীৰ হাতত পৰিব। সিদিনা পত্নীগৰাকী আপোনাক চাব লাগিব। এই কথাটোকে কৈছে। যদি পত্নীগৰাকীৰ লগত আধ্যাত্মিক সম্পৰ্ক নকৰে, পত্নীগৰাকীৰ লগত আধ্যাত্মিক সম্পৰ্ক নকৰে, ধৰ্মৰ সম্পৰ্ক নকৰে, অকল গালি মাত, লাও ডাঙৰ হ'লেও পাতৰ তল,
এদিন চাব সেই পত্নীগৰাকীৰ হাতত আপুনি পৰিব লাগিব। সিদিনা আপোনাক ভাল মুখেৰে ভাল কথা সিদিনাই সোঁৱৰাব। যেতিয়া ডেকা আছিলে তেতিয়া কিমান অত্যাচাৰ কৰিছিলে, মাত বোল কেনেকুৱা আছিলে, কথা শুনিছিলে জানো? কথা শুনিছিলে জানো? এইবোৰ নিয়ম নীতি মানিছিলে জানো? অৰ্থাৎ আমাক এই কথাখিনিয়ে বুজাইছে জীৱনটো সুন্দৰ হ'বলৈ হ'লে গোটেই জীৱনটো গঢ়িব লাগিব। আমি যদি জীৱনটো নগঢ়ো, ঘৰখন আধ্যাত্মিক যদি আপুনি মই নকৰে, অৰ্থাৎ অকল আপুনি আধ্যাত্মিক হ'লে নহ'ব, পৰিয়াল আধ্যাত্মিক হ'ব লাগিব, আমাৰ সমাজ আধ্যাত্মিক হ'ব লাগিব, সমাজৰ মাজত আমি থাকিম, আমি পৰিয়ালৰ মাজত এদিন অন্তিম জীৱন আহিব। যদি পৰিয়ালটোৱে আধ্যাত্মিক নাই, আপোনাক এই জোল খুৱাব, পাছত গৈ বাঘ সিংহ হ'ব লাগিব। আপোনাৰ আধ্যাত্মিক জীৱন নাপাব, আপোনাৰ ঘৰলৈ ভকত নাযাব, আপোনাৰ ঘৰলৈ বৈষ্ণৱ নাযাব। কেলে? আপোনাৰ পৰিয়ালে ভকত বৈষ্ণৱক কেতিয়াও আদৰ কৰি পোৱা নাই। এই কথাটোৱে আমাক বুজাইছে। আৰু সেইটোৱে হ'ল আমাৰ জীৱনৰ সকলোতকৈ লাগতিয়াল কথা। পৰিয়ালটো সৎসংগ হ'ব লাগিব, স্বামী ভাৰ্যাৰ আধ্যাত্মিক সম্পৰ্ক হ'ব লাগিব, পিতা পুত্ৰ কন্যাৰ মাজত মাজে অন্তত সপ্তাহত এবাৰ আধ্যাত্মিক আলোচনা, আধ্যাত্মিক চিন্তন, আৰু ইজনে সিজনৰ দুখ বুজি পোৱা, ইজনে সিজনৰ কথা চিন্তা কৰা। আজি এই পৰিয়ালটোৰ যদি আধ্যাত্মিকতা নাথাকিলহেঁতেন, এই পৰিয়ালটোৰ মাজত যদি একাত্মতা নাথাকিলহেঁতেন, এই পৰিয়ালটোৰ মাজত যদি এই সৎভাৱনাটো একাত্মতাত নাথাকিলেহেঁতেন, এই মহৎ অনুষ্ঠানটো কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে এই কথাখিনিয়ে আমাক কৈছে। তাৰপিছতে বলৰাম প্ৰভুক ৰোহিণীৰ গৰ্ভলৈ লৈ আনিলে, অৰ্থাৎ বলৰাম প্ৰভুৰ মাজে আমাৰ আধ্যাত্মিক বল। আধ্যাত্মিক বলৰ দ্বাৰা মানুহে সংসাৰ এৰিব পাৰে। আধ্যাত্মিক বল নোহোৱাজনে তামোলখন শিখৰৰ পেকেটটো এৰিব নোৱাৰে। বৈকুণ্ঠ পোৱাটো দূৰৰ কথা। আমাৰ যে কয় মানুহে বৈকুণ্ঠলৈ যাবি ভক্তি কৰ, এইবিলাক চব মিছা মিছা কথা। এই যে বৰশী বাই যে বৰশীত মাছটোৱে টোপটো খাই দিয়ে নিদিয়ে? বৰশীটোত খায়। তো খালে চিপ মাৰি দিলে তললৈ যায় নে ওপৰলৈ যায়? বৰশী বহুতে দেখা পোৱা নাই, আজিকালি নেদেখেই নহয়। চিপ মাৰি দিলে ওপৰলৈ যায়। লগৰ মাছবিলাকে কি বুলি ভাবে? ওপৰলৈ গ'ল মানে বৈকুণ্ঠলৈ গ'ল। সেইকাৰণে পাছৰ বাৰ টোপটোলৈ হাহাকাৰ কৰি থাকে। পাছৰ বাৰ টোপটো কেতিয়া আহিব কেতিয়া হ'ব, এইটো বৈকুণ্ঠৰ বিমান বুলি ভাবে মাছকেইটাই। আৰু যেতিয়া পাছৰ বাৰ টোপটো পেলাই দিলে, থাপ মাৰি ধৰি খাই দিলে, চিপ মাৰি দিলে, ওপৰৰ ফালে আহিলে, টপত তেলত যেতিয়া কেৰাহীত পৰিব, তেতিয়া গম পায় বা বৈকুণ্ঠ কেনেকুৱা। সেইকাৰণে এই সংসাৰৰ মিছা কল্পনা কৰি বহি নাথাকিব। ফটোখনৰ তলত কি লিখা থাকে? স্বৰ্গীয়। জীয়াই থাকোঁতে চকু পানীয়ে বাদ নাথাকা হ'ল। জীয়াই থাকোঁতে একো নাপালে, এতিয়া মৰাৰ পাছত ফটোখনত লিখিলে স্বৰ্গীয়। ফটোখনত লিখিলে স্বৰ্গ পাই জানো? ফটোখনৰ তলত যে লিখে স্বৰ্গীয়, স্বৰ্গ যায় জানো? নাযায়। কেলে লিখে বাৰু এইখন? আমি অলপ ফাঁকিত নচলো আকৌ। আৰু যেতিয়া উঠানি মানে শ্ৰাদ্ধত কোনোবা এজনক ক'ব নহয়, আপুনি কওক বুলি এক আষাৰ সম্বৰ্ধনা জনাব জানে নাযায়? বা কিমান প্ৰশংসা কৰিব, অমুক তমুক 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 এজন সমাজপ্ৰিয়, অমুক সমাজৰ কাৰণে তমুক। বাটত পাৰে ক'ব এই চব বদমাছ মানুহ, চব সংসাৰখন ডুপ্লিকেট। আপোনাক এই কথাটো সত্য কৈছোঁ। সেইকাৰণে সংসাৰৰ প্ৰশংসাও নুশুনিব, নিন্দাও নুশুনিব। সংসাৰৰ প্ৰতিটো কথা কাণেৰে শুনক, আৰু ভাগৱতৰ কথা, গীতাৰ কথা মনেৰে শুনক, জীৱন কল্যাণ হৈ যাব। আৰু সংসাৰৰ কথা কাণেৰে শুনক, আজিৰ কথা কাইলৈ নাই, সেইটো বদলি যাব। গতিকে এতিয়া আমি ভাদ্ৰ মাহৰ অষ্টমীৰ তিথি, ভাদ্ৰ মাহ, অষ্টমীৰ অন্ধকাৰ, শিল বৰষুণ ধুমুহা মানে কি বাৰু? শিৱ আহিছে চতুৰ্দশীত, আকৌ অন্ধকাৰ ৰাতি। শিৱ কেতিয়া আহিছে? চতুৰ্দশীৰ অন্ধকাৰ ৰাতি। ৰাতি মানে হ'ল অজ্ঞান, অবিদ্যা। অবিদ্যা যেতিয়া হয় মানুহৰ বিদ্যাৰ প্ৰয়োজন হয়। শিৱ আছিলে বিদ্যা দান কৰা, কিন্তু এতিয়া শিৱৰ কথাটো উল্টা হৈ গ'ল। এতিয়া ভাং খালে শিৱ, ভাং নাখালে শিৱ নাই। আৰু শিৱই বাৰু ভাং কেনেকে খাব?
শিৱক ভাং খালেতো পুলিচে ধৰিব। আৰু এতিয়া হিমন্ত চৰকাৰখন আৰু সাংঘাতিক, কি শিৱকো নামানে। আচ্ছা, শিৱ বাৰু ভাং খাই জানো? আমাৰ এই কথাটোৱে নোলাল, চাৰিওফালে শিৱ মন্দিৰ, কিন্তু মই সুধি আছো চবকে, নাজানে লিংগ কি নাজানে, মূৰ্তি কি নাজানে, এই সিদ্ধি শিৱ তত্ত্ব কি একো নাজানে, একো নাজানে। খালি শিৱৰ, অকল শিৱৰ চিন্তা, যে শিৱ জানো ভাং খায়? ভাং কেনেকৈ হ'ব? ভাংটো ড্ৰাগছহে। ভাং খালে মংগলময় কেনেকৈ হ'ব? শিৱটো মংগলহে। তো শিৱ ভাং খালে অমংগলে আহিব, কেনেকৈ অমংগল আহিব? প্ৰথমতে দুৰ্গা পূজাত নাছিলে অসমত, দুৰ্গা পূজা নাছিলে। এই যে বাগানীয়াবিলাকে প্ৰথম আনিলে দুৰ্গা পূজাটো, আনিলে আৰু বাগানত হ'ল, कले साहब जी हम लोग ये जो दुर्गा पूजा ये आयोजन किया है, पैसा भी देने पड़ेगा, आप जाने भी पड़ेगा। हाँ कोई बात नहीं है, जाओ दुर्गा पूजा पाती बोले কৈ দিলে साहब दुर्गा पूजा पातिले, मूर्ति बनाले, साहब আহিলে और पूजा चाबले, आई देखले ये क्या है, ये भगवती है, क्या कर रहा है? असुर का साथ लड़ाई कर रहा है। वह तो अच्छा है, औरत लड़ाई कर रहा है। हाँ औरत लड़ाई कर रहा है। तो साहब भाई देख तो बर সাংঘাতিক। এজনী মাইকী মানুহ একদম অসুৰৰ লগত যুদ্ধ লাগিছে, একদম অস্ত্ৰ শস্ত্ৰ লৈ, এইটো বহুত সুন্দৰ है। जिस देश में औरत भी युद्ध करता है असुर का साथ, এইটো बहुत अच्छा है, बहुत अच्छा है। और ये उन लोग कौन है? ये बोले गणेश আছে, कार्तिक আছে, लक्ष्मी और सरस्वती আছে, ये बहन है, वो लड़का बच्चा है, दोनों क्या कर रहा है? वो भी साथ में लड़ाई में शामिल है। हाँ कोई बात नहीं, सारा परिवार, हाँ सारा परिवार, वो এইটো একতা है, बहुत अच्छा है। ওপৰত ভাঙৰ চিনেমা এটা দি শিৱক বহাই থৈ দিছিলে, অকমান নেকি আৰু। ये कौन है? ये भगवान है। भगवान है, क्या कर रहा है? बोले भांग खा रहा है। अरे सारा परिवार सारा परिवार एक असुर का साथ युद्ध कर रहा है, सारा परिवार असुर का साथ युद्ध कर रहा है, वो भांग खा रहा है। भगवान कैसे होगा भगवान? গোটেই ঘৰখন সমস্যাত লাগি আছে, গোটেই ঘৰখনৰ সমস্যা, আৰু ক'ৰবাত গৈ গছৰ তলত ভাং খাই আছে, এইটো ভগৱান কেনেকৈ হ'ব? उतरो उतरो उतरो, ये भगवान ने है, उतरो তললেন। ওইটো চাহাবৰ কথা আনি তলত থয়, চাহাব গ'লে লগাই দিয়ে, আকৌ চাহাব আহিলে আকৌ। আমাক এই কথাটো কৈছে, চব তত্ত্ব জানিব লাগিব। নজনাকে এইবোৰ কৰি থাকিলে শ্ৰুতি স্মৃতি পুৰাণানি পঞ্চ ৰাত্ৰ বিধিং বিনা ঐকান্তিকে হৰিক ভজেত উৎপাতৈক কেৱলম। শ্ৰুতি স্মৃতি পুৰাণৰ নীতি নিয়ম নজনাকৈ, তত্ত্ব নুবুজাকৈ যদি ঈশ্বৰক ভজে, অন্তিমত জিৰ', একো নাপায়। উৎপাত বুলি কৈছে মাত্ৰ। আৰু সেইকাৰণে আমাক কৈছে শাস্ত্ৰৰ মতে চলিব লাগে। আৰু আমাৰ আজি শিৱ তত্ত্বৰ ওপৰত অন্তত জানিব লাগিব, অন্তত বুজিব লাগিব। নহ'লে আমাৰ ৰাজস্থানৰ পৰা আনিব লাগিব, বৃন্দাবনৰ পৰা আনিব, মানুহ আনিব লাগিব, বুজিব লাগিব, তেতিয়াহে আমাৰ কাম হ'ব। নুবুজিলে কামটো নহ'ব। এতিয়া ভাদ্ৰ মাহৰ অষ্টমী তিথিৰ যে অন্ধকাৰ, অন্ধকাৰ মানে হ'ল অজ্ঞান। যেতিয়া সমস্যা আহে ঘৰখনৰ, যেতিয়া আমাৰ আধ্যাত্মিকতা লাগে, আধ্যাত্মিকতাই হ'ল পোহৰ। ভাগৱতে কৈছে ভা মানে হ'ল পোহৰ, গতিকে পোহৰ লাগে। এতিয়া বৰ্তমান আমাৰ সমাজখন অন্ধকাৰচ্ছন্ন। পিতাই পুত্ৰক, পুত্ৰই পিতৃক চিনি নোপোৱা অৱস্থা, স্বামী ভাৰ্যাৰ মাজত সমস্যা। এতিয়া গোটেই অন্ধকাৰ, ভয়ানক অন্ধকাৰ, কোনেও কাকো চিনি নাপায়। এতিয়া ভয়ানক অন্ধকাৰ, ইমান দুৰ্যোগ বঢ়াইছে। দুৰ্যোগ কেনেকুৱা ভয়ানক, কাক পলাই নিছে, কাক ক'ত আনিছে, কাক ক'ত মাৰি পেলাইছে, কাক ক'ত কি কৰিছে, একো ঠান ঠিক নাই। এইটোৱে দুৰ্যোগ বুলি কৈছেগে। এই দুৰ্যোগ আৰু অন্ধকাৰৰ মাজতে ভক্তসকলে ভগৱানক খাটি আছে। এতিয়াও চাব, শুদ্ধ ভক্তসকলে বহুত তপস্যা কৰিছে, মালা জপ কৰিছে, ভগৱানৰ নাম লৈছে, প্ৰভু সমাজৰ কল্যাণ কৰা, সমাজখনক উদ্ধাৰ কৰা। আৰু যিসকল ভক্ত চাব, নিজৰ উদ্ধাৰ নাপাতে। সদায় মনত কৰিব, যি শুদ্ধ ভক্ত, সৰ্বে ভৱন্তু সুখিনঃ, সকলো সুখত থাকক, সকলোৰে জীৱন কল্যাণ হওক, কাৰো জীৱনত হতাশা নাহক, হে প্ৰভু কৰুণাময়, সকলোৰে জীৱন সুন্দৰ কৰা, এইজন হ'ল ভক্ত।
সদায় মনত ৰাখিব। এই ভক্তসকলে সদায় প্ৰাৰ্থনা কৰে ভগৱানক, তেতিয়া কি হ'ল, ভক্তৰ অধীন ভগৱান। আৰু সেইকাৰণে ভক্ত নামি আহে। অৰ্থাৎ ক্ষীৰসাগৰত ভগৱানে সেই কথাটো নাৰদ মুনিক কৈছিলে যে মই ভক্তৰ উদ্ধাৰৰ কাৰণে, ভক্তৰ কল্যাণৰ কাৰণেহে যাওঁ। অসুৰ মাৰিবলৈ ঢেৰ উপায় আছে, কিন্তু ভক্তক উদ্ধাৰ কৰা উপায় নাই, মই নিজে যাব লাগিব, সেইকাৰণে মই নিজে যাম। এতিয়া সেই সংকটৰ মুহূৰ্তত কংসৰ কাৰাগাৰত, আচ্ছা কংসৰ কাৰাগাৰ মানে কি? আমাৰ হৃদয়খনত কিমান গাঁঠি আছে এবাৰ ভাবকচোন বাৰু। জাতিৰ গাঁঠি, ধৰ্মৰ গাঁঠি, অস্পৃশ্যতাৰ গাঁঠি, ধনীৰ গাঁঠি, দুখীয়াৰ গাঁঠি, উচ্চ নিচ বৰ্ণ ভেদ, কিমান গাঁঠিবোৰ আছে, সৰু ডাঙৰ, জ্ঞানী মূৰ্খ, এই গোটেই গাঁঠিয়ে গাঁঠি ক'ত আছে? হৃদয়ত আছে। এই হৃদয়খনে আমি কাৰাগাৰ বনাই লৈছোঁ। কংস মানে কি? মনৰ গাঁঠিবিলাকৰ মাজতে কাৰাগাৰ হোৱা নাই জানো এইখন? হয় নহয় বাৰু? এবাৰ ভাবক, আমি কাৰোবাৰ লগত ভালকৈ বহিব নোৱাৰোঁ, কাৰোবাৰ লগত হাঁহিব নোৱাৰোঁ, কাৰোবাৰ লগত আমি কথা এটা পাতিব নোৱাৰোঁ। আজি আমি এতিয়া, আমাৰ বয়স এতিয়া ধৰক 70ৰ ওচৰত হৈ গ'ল, কোনোবাই এগৰাকী, মই য'তেই নাথাকোঁ, আজি শুদ্ধভাৱে এগৰাকী এবাৰ কন্যা নহয় জানো, মোৰ ছোৱালী নহয় জানো, বোৱাৰীবিলাক, এতিয়াৰ বোৱাৰীবিলাক মোৰ ছোৱালী নহয় জানো, সিহঁতেও মোৰ ওচৰত শুদ্ধভাৱে যাব নোৱাৰে, যাবই নোৱাৰে। এতিয়া যোৱাৰ লগে লগে সিহঁতৰ মনত লাগিব, অকলে কেনেকৈ যাম? বাঘ থাকিলেও যাব, এইটো পোহনীয়া বাঘ আছে বাৰু, একো নাই, অসুবিধা নাই। বোলে কুকুৰ এটা আছে, অসুবিধা নাই, কিন্তু মানুহ এটা আছে, অকলে ওপৰত যাব নাই। মই ওপৰত থাকোঁ, এইখন ঘৰৰ বোৱাৰী এজনী অকলে মোৰ তাত যোৱা নাই আৰু যাবও নোৱাৰে। কেলে নোৱাৰে বাৰু কওক? এতিয়া প্ৰশ্নটো হ'ল কেলে যাব নোৱাৰে? এতিয়া ভকত হ'লেও বিশ্বাস কৰিব নোৱাৰে, তাৰমানে কেলে নোৱাৰে? আমাৰ মাইণ্ডছেটটো ইমান গাঁঠি লাগি গ'ল, মনবোৰ ইমান নষ্ট হৈ গ'ল। এতিয়া নামঘৰতো, নামঘৰীয়াৰ মাজত আমাৰ এইবিলাক পেপাৰত দিছে, তাৰমানে আমাৰ মনবোৰ ইমান গাঁঠি হৈ গ'ল, ইমান গাঁঠি হৈ গ'ল। এই গাঁঠিৰ মাজত থকা বসুদেৱ দৈৱকী, বসুদেৱ হ'ল জীৱ আৰু দৈৱকী হ'ল চেতনা। এই দুটা বন্দী হৈ থকা কাৰণে জীৱৰ মুখত হাঁহি নাই, সেইকাৰণে আমাৰ মুখবোৰ অন্ধকাৰ। আপোনাক সবে অকণমান ফূৰ্তি কৰিলে মুখবোৰ উজ্জ্বল হয়। এনেই বহি থাকোঁতে ফটো এখন মাৰি নিজে চাব মুখবোৰ কেনেকুৱা। কাৰো মুখত হাঁহি নাই, কাৰো মুখত আনন্দ নাই, উজ্জ্বল জ্যোতি নাই, পৰম প্ৰেম নাই। এইকাৰণে আমাৰ গোটেই আমাৰ হৃদয়খন গাঁঠিয়ে গাঁঠি আছে, গাঁঠিয়ে গাঁঠি। যিদিনা নিৰ্মল হৃদয় হ'ব, সিদিনাহে এই সম্বন্ধটো হ'ব। আৰু যেদিনালৈকে মল থাকিব, নিজৰ কন্যাৰ লগতো সন্দেহ হ'ব। এতিয়া বহুত পিতৃৰ ওচৰত নিজৰ কন্যা সুৰক্ষিত নহয়। এই ভাৱনাটো মোবাইলত আপোনাৰ প্ৰত্যেকৰে অন্তৰত দি দিছে। আৰু সেইটোকে কৈছে আজিৰ অন্তৰ চাফা কৰা এনেকুৱা সকলোতকৈ ডাঙৰ কথা। অন্তৰৰ মাজত, মনৰ মাজত, ভাৱনাৰ মাজত যিমান অবিশ্বাস, যিমান সংশয়, যিমান গাঁঠি লাগিছে, এই গাঁঠিবোৰ খুলি, এই গাঁঠিবোৰ মুক্ত কৰি সেই মনৰ মাজত আনন্দক জগাই তোলা, পবিত্ৰ প্ৰেম, পবিত্ৰ ভালপোৱা জগাই তোলাটো বহুত টান আছে। এই কথা এতিয়া আমাৰ সেই শুভক্ষণ হৈছে, আমি ভগৱান কৃষ্ণ ভাদ্ৰ মাহৰ অষ্টমী তিথিৰ ৰোহিণী নক্ষত্ৰৰ সকলোতকৈ শুভ দিন, এটা শুভ মুহূৰ্ত। সেই মুহূৰ্তত ভগৱান কৃষ্ণ কংসৰ কাৰাগাৰ উজ্বলি উঠিছে। বসুদেৱ দৈৱকী, অৰ্থাৎ বসুদেৱ বাহিৰত পইচাৰি কৰিছে, অহা যোৱা। আমাৰ নিচিনা একেটাই। আমাৰ যেতিয়া পত্নী সুতিকা গৃহত থাকে, স্বামীৰ দায়িত্ব হ'ল অহা যোৱা, এইটোৱে আৰু সেই তেতিয়া মা দৈৱকী সুতিকা গৃহত আছে, বসুদেৱ পিতা অহা যোৱা কৰি আছে। আৰু তাৰ পাছতেই যে অকস্মাত দেৱতাসকলৰ আৱিৰ্ভাৱ হ'ল, গোটেই দেৱতাসকল আহিলে। আহি এই বসুদেৱ দৈৱকী মাক মাজত সোমাই লৈ স্তুতি কৰিলে। এইটোকে গৰ্ভস্তুতি কৰিছে, যে আমি জানিছোঁ তুমি আহিলা, নহ'লে দৈৱকী ইমান উজ্জ্বল হৈ নপৰে, দৈৱকী ইমান উজ্জ্বল হৈ নপৰে। আমি জানিলোঁ তুমি আহিলা প্ৰভু জগতৰ কল্যাণৰ কাৰণে, জগতৰ দুখবোৰ দূৰ কৰিবৰ কাৰণে, জগতক সমস্ত আনন্দ দিবৰ কাৰণে তুমি আহিলা। শেষত গৈ স্তুতি আৰু প্ৰাৰ্থনা কৰি
তাৰ পাছতে দেৱতাসকল গুচি গ'ল আৰু সেই শুভ মুহূৰ্তত অন্ধকাৰ ৰাতি দবাৰ ওচৰত যাব উৰুলি দিব সকলে বোলে ভগৱান কৃষ্ণ দৈৱকীৰ কোলালে সেই অন্ধকাৰ কাৰাগাৰৰ মাজত ভাদ্ৰ মাহৰ অষ্টমী তিথিৰ শেষ পহৰত আবিৰ্ভাৱ হ'ল জগত মংগলকাৰী জগতৰ কল্যাণকাৰী প্ৰভু ভগৱন্ত দৈৱকী মায়ে লগে লগে লৈ আনিছে নাথ নাথ লোৱা 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 নাথ এয়া পুত্ৰ ৰত্ন দিলো উপহাৰ এজনী পত্নীৰ স্বামীক দিয়া সকলোতকৈ ডাঙৰ উপহাৰটো হ'ল সন্তান এটা সন্তান যেতিয়া স্বামীক উপহাৰ দিব স্বামীৰ সেইটো বংশ এজনী নাৰী বোৱাৰী নহয় এটা বংশ এজনী নাৰী উপহাৰ দিয়ে এটা বংশ আপোনাৰ বংশটো উপহাৰ দিয়ে যদি আপুনি বিয়া নাপাতিলেহেঁতেন আপোনাৰ বংশটো নহ'লে এজনী যদি বোৱাৰী নানিলেহেঁতেন আপোনাৰ বংশ তাতেই ছেট পৰিলেহেঁতেন আৰু সেই সকলোতকৈ ডাঙৰ উপহাৰটো কৈছে এটা বংশ লোৱা লোৱা নাথ ইয়া পুত্ৰ ৰত্ন দিলো উপহাৰ দিয়া দৈৱকী চাইছে কটা পুত্ৰ মোৰ দেখিলে শূন্যত চতুৰ্ভুজ ৰূপে শূন্যত জিলিকিল শংখ চক্ৰ গদা পদ্মধাৰী অৰ্থাৎ সেই ভগৱত মূৰ্তি যেতিয়া জিলিকিল আৰু তেতিয়াই কৈছে কিয় আহিলি বাছা দুখিনীৰ কোলালৈ ভাই আছে শত্ৰু মোৰ দিনে ৰাতি মেলে চোৰ পলুৱাই থম কাৰ ঘৰে অৰ্থাৎ আজি এই 7 দিন ভাগৱত শ্ৰৱণ কৰি জীৱত হৃদয়ত যিমান আনন্দ পাইছো কৃষ্ণময় ভাৱনা পাইছো পৰশুদিনা শেষ হৈ যাব শেষ হৈ যোৱাৰ পাছত ভাই আছে শত্ৰু মোৰ মনৰূপী ভাই শত্ৰু আছে তেতিয়া বিষয়ৰ কথাত সোমাই যাম কৃষ্ণ মৰি থাকিব আজি আমি এই 7টা দিন আমি প্ৰসাদ খাইছো ভগৱানৰ প্ৰসাদ খাইছো ভগৱানৰ মাজত আছো ভগৱানৰ আনন্দত পাইছো এই 7 দিন যোৱাৰ পাছত পুনৰ সেই কংসৰূপী ভাইয়ে ক'ত খাওঁ ক'ত মাৰো ক'ত কি খাওঁ এইবোৰ আকৌ সেই একেটাই অৱস্থা হ'ব সেইকাৰণে দৈৱকীয়ে কান্দিছে আধ্যাত্ম জীৱনটো কিমান আনন্দদায়ক কিমান সুখদায়ক মনত ৰাখিব যিদিনা আপুনি আধ্যাত্মিক জীৱনটোৰ পৰা ওলাই যাব তেতিয়া আপোনাৰ জীৱনত আকৌ সংসাৰিক সেই একেটাই আহিব তাৰ পাছতে কান্দিছে তেতিয়া কৈছে ভয় নাই পিতা ভয় নাই মনত পেলোৱা সেই অতীতৰ কথা প্ৰিন্সি আৰু সুতপা নামে আছিল ৰজাৰাণী তোমালোক জগতৰ কল্যাণৰ কাৰণে জগতৰ জীৱৰ উদ্ধাৰৰ কাৰণে পুত্ৰ ৰূপে কামনা কৰিছিলা মোক আৰু ময়ো 3টা জন্মত তোমালোকৰ পুত্ৰ ৰূপে অৱতৰ হম বুলি কথা দিছিলো মোৰ জন্মৰ মৃত্যু নাই তথাপিও ভক্তৰ অধীন মই ভক্তৰ মাত্ৰ মনোবাঞ্ছা পূৰণ কৰোঁ হে পিতা মেলা আছে সকলো দুৱাৰ লৈ যোৱা মোক গকুললৈ গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া মোক থৈ আনিবা সলাই অৰ্থাৎ ভগৱান কৃষ্ণই এই কথাটোকে আমাক কৈছে যে কি কৈছে মেলা আছে সকলো দুৱাৰ কি দুৱাৰ এই মই আৰু মোৰ যি ভাগৱত শুনিব যাৰ হৃদয়ত ভগৱত তত্ত্বৰ জন্ম হ'ব তাৰ হৃদয়ত মই আৰু মোৰ এই দুৱাৰ 2 পাত্তা খোল খাই যায় মই আৰু মোৰ অহং আৰু মম ইয়াত নাথাকে আমি আৰু আমাৰ হৈ যায় এজন আধ্যাত্মিক মানুহ আমি আৰু আমাৰ হৈ যায় এজন সংসাৰী মানুহ মই আৰু মোৰ হৈ যায় এইটোৱে পাৰ্থক্য আৰু এই দুৱাৰখনে হ'ল অহংকাৰ আৰু অভিমান অহং আৰু মম মোৰ আৰু মই এই দুৱাৰখন কেতিয়া মেলা খাব যিদিনা হৃদয়ত কৃষ্ণৰূপী আধ্যাত্মিক জন্ম হ'ব আৰু সেইদিনাই মেল খাব উজ্জ্বল হ'ল অৰ্থাৎ কৃষ্ণ মানে হ'ল পোহৰ আনন্দ আৰু তাৰ পাছতে ভগৱান কৃষ্ণ কৈছে কংস য'ত আছে মই ত'ত নাথাকো মনত ৰাখিব গকুল অৰ্থাৎ য'ত জাতি নাই বৰ্ণ নাই ধৰ্ম নাই সমন্বয় সম্প্ৰীতি সদ্ভাৱনা আছে তাত মই লীলা কৰিম কিন্তু কংসক মাৰিবলৈ আহিম সেইকাৰণে মনত ৰাখিব
গোকুল মানে হ'ল সম্প্ৰীতি, সমন্বয়, একাত্মতা আৰু সদ্ভাৱনা, য'ত একতা আছে। আজি আমাৰ নামঘৰবিলাকত ভাগ হৈছে, জাতিৰ ভাগ হৈছে, সম্প্ৰদায়ৰ ভাগ হৈছে, এটা এটা খেলত ভাগ হৈছে। অত্যন্ত দুৰ্ভাগ্য। নামঘৰ আছিলে শংকৰ গুৰুজনাৰ, নামঘৰ আছিলে বৈকুণ্ঠৰ, এতিয়া নামঘৰ হ'ল সাম্প্ৰদায়িক। এইটো কাৰ নামঘৰ? অমুক খেলৰ নামঘৰ, এইটো অমুক পন্থাৰ নামঘৰ, এইটো অমুক। আচলতে নামঘৰ আছিলে শংকৰ গুৰুৰ। নামঘৰ আছিলে সদ্ভাৱনা, সৎচিন্তন, সমন্বয়, সম্প্ৰীতিৰ বান্ধন। নামঘৰ আছিলে শংকৰ গুৰুৰ, নামঘৰ আছিলে বৈকুণ্ঠৰ। এতিয়া সেই শব্দকেইটা হেৰাই গ'ল। নামঘৰ হ'ল দাসৰ নামঘৰ, কলিতাৰ নামঘৰ। তাত ভগৱান ক'ত আছে? দাসৰ নামঘৰ। যদি ভগৱান আছে, দাস ভগৱান থাকিব, কলিতা ভগৱান থাকিব। নামঘৰ এটা হনুমান মন্দিৰ, হনুমান মন্দিৰ বোলে হনুমানৰ মন্দিৰ, তেতিয়াই হনুমানৰ ওচৰত যাব, হনুমানৰ ভক্ত যাব। দেৱী মন্দিৰ, দেৱীৰ ওচৰত যাব। কৃষ্ণ মন্দিৰ, কৃষ্ণৰ ওচৰত যাব। শিৱ মন্দিৰ, শিৱৰ ভকত যাব। কিন্তু শ্ৰীমন্ত শংকৰ গুৰুজনাই দিয়া আমাক এই বৈকুণ্ঠৰ নামঘৰ, স্থূল নামঘৰ, আমি কি বুলি কওঁ? এইটো কেওটৰ নামঘৰ, এইটো কলিতাৰ নামঘৰ। তাত আধ্যাত্মিকতাটো ক'ত থাকিব? এইটো অমুক পন্থাৰ নামঘৰ, এইটো 11 দিনাৰ নামঘৰ, এইটো 12 দিনাৰ নামঘৰ, এইটো দাসৰ নামঘৰ, এইটো শৰ্মাৰ নামঘৰ। তে নামঘৰৰ অৰ্থটো কি থাকিলে বাৰু? এবাৰ ভাবক। নামঘৰ হ'ব লাগে গুৰুজনাৰ। গুৰু ভক্তি যাৰ হৃদয়ত আছে সেইজনেহে নামঘৰলৈ যাব, সেইটো হ'ব লাগিছিলে। কিন্তু সেই নামঘৰটো শংকৰ গুৰুজনাৰ নামঘৰটো বা বৈকুণ্ঠ, য'ত নেকি ভগৱত চিন্তন, ভগৱত সাধনা কৰে, যাক ভগৱানক ভাল পায়, ভগৱানৰ ঘৰলৈ তেওঁ তেতিয়াহে যাব। কিন্তু ভগৱানৰ নামটোও নাই, শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নামটোও নাই, নামটো হ'ল এইটো দাসৰ নামঘৰ। এই কথাটোৱে আমাক কৈছে, য'ত গোকুল, গোকুল মানে কি? জাতি বৰ্ণৰ সিপাৰে, জাতি বৰ্ণ ধৰ্মৰ সিপাৰে কোনো জাতি নাই, বৰ্ণ নাই, সম্প্ৰদায়, এইবোৰ বন্ধন নাই, মুক্ত। মুক্ত মানে কি? বিগত জৈসা কুণ্ঠা চব বৈকুণ্ঠ, য'ত কোনো বন্ধন নাই, য'ত কোনো প্ৰতিবন্ধকতা নাই, য'ত উচ্চ নিজ ভেদ ভাৱনা নাই, এয়াই বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠত বাধা দিয়াৰ কাৰণে জয় বিজয় অসুৰ হৈ গ'ল। আৰু এতিয়া আমি নামঘৰত যদি এজন কোনোবা যায়, কোন পন্থাৰ? বাটত যদি সুধিব প্ৰথমতে কোন পন্থাৰ, বোলে মই অমুক পন্থাৰ। আমাৰ নহয়। কি হ'ব এতিয়া? এবাৰ ভাবক, কি হ'ব এতিয়া? আপোনাৰ মনটোতো বেয়া লাগিব, আপোনাৰ মনটোত বুকুত প্ৰেম নাহিব, সাৱটি ল'ব নোৱাৰিব। প্ৰভু ৰামে খবৰি সাৱটি লৈছে, আপুনি নোৱাৰিব। যেতিয়া আপোনাৰ পন্থাৰ নহ'ব, আপোনাৰ মেলা হাত দুখন ৰৈ যাব। আমাৰ নহয়, বহক। ভকতি আহিব জানো? প্ৰেম আহিব জানো? গুৰু ভক্তি হ'ব জানো? আৰু সেইকাৰণে আমাক এই কথাখিনি খুব দৃঢ়তাৰে এই ভগৱান কৃষ্ণৰ আধ্যাত্মিক জীৱনৰ এই কথাখিনি কৈছে। তাৰ পাছতে ভগৱান কৃষ্ণ অৰ্থাৎ সেই দৈৱ নিৰ্দেশ মতে, অৰ্থাৎ ভগৱান কৃষ্ণৰ নিৰ্দেশ মতে এতিয়া বসুদেৱ পিতাই দেৱকীমাৰ হাতৰ পৰা ভগৱান কৃষ্ণক কোলাত লৈ যমুনা মাৰ বুকুৰ মাজেৰে, অৰ্থাৎ যমুনা মা ভগৱানৰ পত্নী, দুয়ো গোলক ধামৰ পৰা ওলাই আহিলে প্ৰভুৰ লীলা কৰিবৰ কাৰণে। আৰু যমুনা মা নদী হৈ থাকিলে, আৰু সেই যমুনা মাই ৰৈ আছে কেতিয়া ভগৱান আহিব, কেতিয়া ভগৱানৰ চৰণ সেৱা পাম। যমুনা মা ব্যাকুল হৈ আছে, শুনিলে কংসৰ কাৰাগাৰত প্ৰভু আহিলে, আৰু ৰৈ আছে চৰণ কেতিয়া পাম, চৰণ কেতিয়া চুম। আৰু যমুনাৰ মাজেৰে পাৰ হৈ যাওঁতে, আৰু প্ৰভু লীলাময়, প্ৰভুৱে ভক্তক কেনেকৈ লীলাবোৰ কৰে যে যমুনা মা ইমান পাই গ'ল বসুদেৱ পিতাৰ, ভগৱানে চৰণ দাঙি দাঙি দিয়ে, চুব পৰা নাই। এবাৰ শেষত গৈ যমুনা মায়ে ডুবাই দিলে, উপায় নাই, নহলে পাৰ হৈ যাব, পাৰ হৈ গ'লে চৰণ চুৱাই নহ'ব, পানীত ডুবাই দিলে, চৰণ স্পৰ্শ কৰিলে। আৰু সেইকাৰণে আজিও ভাৰতবৰ্ষত যি যমুনা, যি গংগা, এই দুইখন নদী হ'ল আধ্যাত্ম নদী, অৰ্থাৎ দুইখনতে ভগৱানৰ চৰণ। গংগাৰ চৰণ স্পৰ্শ কৰিছে বামন ভগৱানৰ, যমুনাই চৰণ স্পৰ্শ কৰিছে ভগৱান কৃষ্ণৰ। সেইকাৰণে বহুতে কয়
যে পানীটো পানীয়ে নহয়, পানী গংগাৰ পানী বেলেগ, ভগৱানৰ চৰণ ধৌত পানী, যমুনাৰ পানী বেলেগ, ভগৱানৰ চৰণ স্পৰ্শ কৰা পানী। সেইকাৰণে গংগা যমুনা আমাৰ হ'ল ভাৰতীয় জীৱন, আৰু আমাৰো এয়া গংগা যমুনা ইৰা আৰু পিংগলা আপোনাৰ মোৰ জীৱন চাক আৰু প্ৰশ্বাস। সেই কথাটোকে আমাক কৈছে।